ফেষ্টিভ ছিজনত বস্তু কিনিব কাৰ মন নাযায়, সকলোৰে মন যায়। আৰু স্পেচিয়েলি তেতিয়া যেতিয়া 70 to 80% ডিছকাউণ্ট থাকে মানে প্ৰডাক্টবিলাকত। তো বন্ধুসকল, মই এটা বঢ়িয়া ইণ্টাৰেষ্টিং টপিক আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে গৈ আছোঁ, যে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যেনে ব্ৰেণ্ডেড শ্ব'ৰুমবিলাকত যেনে এডিডাছ, ৰিবক, বিশাল, V2, বিগ বাজাৰ, তাৰ আপোনালোকৰ বস্তু তাত যিবিলাক প্ৰডাক্ট থাকে সেই প্ৰডাক্টবিলাক কেতিয়াবা তেওঁলোকে MRPটো বিক্ৰী কৰে, মানে মেক্সিমাম ৰিটেইল প্ৰাইচ, কেতিয়াবা 30% ডিছকাউণ্ট, কেতিয়াবা ফেষ্টিভ ছিজন আহি গ'লে 50% ডিছকাউণ্ট, কেতিয়াবা 80% ডিছকাউণ্ট। আল্টিমেটলি কি, আৰু যেতিয়া আমি তাৰ পৰা বস্তুবিলাক কিনি আনি কিনে আমি ঘৰত কেতিয়াবা ভাবোঁ যে আমাক যে ইমান কম দামত বা 80% ডিছকাউণ্টতে বস্তুটো দি দিলে তো কোম্পানীৰ কি লাভ হ'ল, নে কোম্পানীৰ লাভ চাভ একো নহয়। তো বন্ধুসকল, মই যদি বঢ়িয়া এটা ইণ্টাৰেষ্টিং টপিক আলোচনা কৰিবৰ কাৰণে গৈ আছোঁ, তো ক'লৈকো নাযাব, আপোনালোকে মোৰ লগত থাকক বঢ়িয়াকৈ, তেওঁলোকে সকলোখিনি কৈ আছোঁ। তো পিছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যে ডাঙৰ ব্ৰেণ্ডেড কোম্পানীবিলাকে তেওঁলোকে যে কেতিয়াবা অফ ছিজনতো যে 80% কেতিয়াবা 70% ডিছকাউণ্ট দি দিয়ে, তেওঁলোকে কি সকলোবিলাক লোকচান দাঙি ধৰি কিনে আমাক কি বস্তু দি প্ৰভাইড কৰি আছে নেকি? অবভিয়াছলি দিয়া নাই। বিজনেছত কেতিয়াও লছ নকৰে পাৰালৈকে, কেতিয়াবা আনফৰ্চুনেটলি হৈ যাব পাৰে, কিন্তু ডাঙৰ বিজনেছবিলাকত মানে ডাঙৰ বিজনেছৰ কোম্পানীবিলাকত যিমানে বা পঢ়া শুনা মানুহ থাকে তেওঁলোকে লছ কৰিব নকৰে, তেওঁলোকে লছ। কিন্তু ষ্টিল তেওঁলোকে কেনেকৈ আমাক 10,000 টকাৰ বস্তুটো 2,000 টকাত দি কিনে কেনেকৈ মানে প্ৰফিট আৰ্ণ কৰি আছে চাওক। ইয়াৰ ভিতৰত থকা ফেক্টবিলাক গম পালে আপুনি চব লৈ যাব বা আপুনি মুখ মেলি দিব। আৰু মই আশা কৰোঁ আপুনি ভিডিঅ'টোৰ শেষলৈকে আপুনি গোটেইখিনি বস্তু গম পাব যে কেনেকৈ এটা কোম্পানীয়ে ইমান ডিছকাউণ্ট দি কিনেও আৰ্ণ কৰি আছে। আৰু ইয়াক বুজিবলৈ আমি এটা সৰুকৈ এটা উদাহৰণ ল'ম। তো পিছে বলক উদাহৰণটো আমি চাই লওঁ। আপোনালোকে দেখাৰ দৰে এইটো এটা ব্ৰেণ্ডেড কোম্পানী, মানে এডিডাছ, ৰিবক, পুমা বা যোনে যি বুলি কয়। তো তেওঁলোকৰ হাতত মানে কেপিটেল 1 কৰোৰ টকা আছে, আৰু তেওঁলোকে এই 1 কৰোৰ টকাৰে উদাহৰণ ধৰিছোঁ দেই, মানে তেওঁলোকে এই 1 কৰোৰ টকাৰে 5,000টা জিন্স লং পেণ্ট উলিয়ালে। আৰু যেতিয়া এই 1 কৰোৰ টকাৰে 1 কৰোৰ টকাক 5,000ৰে ডিভাইড কৰি দিলে, তো তেতিয়া এটা জিন্স লং পেণ্টৰ দাম 2,000 টকা হ'ল। আৰু যেতিয়া এটা লং পেণ্টৰ দাম 2,000 টকা হ'ল, তেতিয়া তেওঁলোকে কি কৰিব, দোকান বা শ্ব'ৰুমবিলাকত সেই লং পেণ্টটোৰ দাম MRP 10,000 লিখি কিনে দোকানবিলাকত নিউ ইয়েৰ আইভেল বুলি মানে আগত থৈ দিব। এতিয়া জিন্স লং পেণ্টৰ দাম কিমান হ'ল? 10,000, মানে দোকান বা শ্ব'ৰুমত 10,000। তো 10,000 টকাত আমি লং পেণ্ট নিদা মানুহ আছে, কিয় নাই, নিশ্চয় আছে। কিন্তু কোম্পানীয়ে এইটোও জানে যে 10,000 টকাত আমি লং পেণ্ট নিদা মানুহ খুব কম আছে। নৰ্মেলি 1,000 টকাত 2টা লং পেণ্ট বিচাৰা মানুহ বেছি আছে। তো 10,000 টকাত এটা লং পেণ্ট নিদা মানুহ আছে, খুব কম আছে। 5,000, তাৰে 200টা বিক্ৰী হৈ গ'ল 10,000 টকাকৈ। তাৰপিছত কোম্পানীয়ে বাকী কিমান থাকিল? 4,800। তাৰপিছত কোম্পানীয়ে ভাবিলে যে তেওঁলোকৰ প্ৰডাক্টবিলাক ইমান জল্দি চেল হোৱা নাই, তো তেওঁলোকে কি কৰিলে, বস্তুবিলাক ষ্টকত ৰাখি কিনে ফেষ্টিভ ছিজন বা যিকোনো উৎসৱ পাৰ্বণৰ কাৰণে ৱেইট কৰিলে। আৰু ঠিক তেনেতে উৎসৱ দুৰ্গা পূজা বা ঈদ আহি গ'ল, অহাৰ লগে লগে তেওঁলোকে দোকানৰ বা ব্ৰেণ্ডেড শ্ব'ৰুমবিলাকৰ সন্মুখত বিশাল, V2 কি কৰিলে, সন্মুখত ডাঙৰকৈ পোষ্টাৰ এখন লগাই দিলে যে 70% ডিছকাউণ্ট। আল্টিমেটলি কি, 10,000 টকাৰ বস্তুটো 70% ডিছকাউণ্ট মানে কি 3,000। তো 3,000ৰ পিছত তাৰপিছত কিমান ইনকাম কৰিলে জানেনে? বলক চাই লওক। এতিয়া আপোনালোকে লেফ্ট হেণ্ড ছাইডৰ বস্তুখিনি গম পাইছে, এতিয়া আহক ৰাইট হেণ্ড ছাইডৰ বস্তুখিনিলৈকে। যেতিয়া লং পেণ্টটোৰ দাম প্ৰথমতে 10,000 টকা আছিল, তেতিয়া লং পেণ্টটো 2 মাহত বিক্ৰী হৈছিল 200টা, আৰু তেওঁলোকে টোটেল পইচা পাইছিল 20 লাখ, মানে তেতিয়া MRP 10,000 আছিল। যেতিয়া তেওঁলোকে 70% ডিছকাউণ্ট দি দিলে, তেতিয়া লং পেণ্টটোৰ দাম হ'ল 3,000, আৰু লং পেণ্ট আছিল 5,200টা বিক্ৰী হ'ল, থাকিল কিমান? 4,800। যেতিয়া 70% ডিছকাউণ্ট দি দিলে, তেতিয়া তেওঁলোকে 4,800 লং পেণ্ট 1 মাহত বিক্ৰী হ'ল, আৰু তেওঁলোকে পইচা পালে 1 কৰোৰ 44 লাখ। আৰু তাৰে আগত পাইছিল কিমান? 200টা বিক্ৰী হওঁতে 20 লাখ, তাৰমানে কিমান হ'ল? 1 কৰোৰ 64 লাখ। আল্টিমেটলি তেওঁলোকে পইচা কিমান খৰচ কৰিছিল? 1 কৰোৰ। তেওঁলোকৰ আহিল কিমান? 1 কৰোৰ 64 লাখ। আল্টিমেটলি লাভ কিমান হ'ল? 64 লাখ। কিমান মাহত? 3 মাহত। চাওক, এতিয়া বহুতৰে মনত প্ৰশ্ন আহি আছে যে ভাই অকল কোম্পানীয়ে কি অকল প্ৰফিটে আছে নেকি? তেওঁলোকৰ শ্ব'ৰুমৰ ৰেণ্ট, কেৰিং চাৰ্জ এইবিলাক ক'ত গ'ল? বন্ধুসকল চোৱা, তেওঁলোকে 1 কৰোৰ টকা যিহেতু ইনভেষ্ট কৰিছে, তেওঁলোকে বেংকত এটা ৰিজাৰ্ভ থাকে যে 5 কৰোৰ বা 10 কৰোৰ এটা ৰিজাৰ্ভ, মানে এইটো এক্সট্ৰাকৈ থৈ দিয়ে। আৰু তাৰ পৰা যিখিনি ইণ্টাৰেষ্ট আহে, আৰু সেই ইণ্টাৰেষ্টখিনি দিয়ে মানে কেৰিং চাৰ্জ, শ্ব'ৰুমৰ ৰেণ্ট এইবিলাক দি দিয়ে। আৰু তাৰ পৰা যিমান ইণ্টাৰেষ্ট আহে, কেৰিং চাৰ্জ, ৰেণ্ট এইবিলাক একোৱেই নহয়, মানে একেবাৰে সৰু কথা। 10 কৰোৰ টকাৰ ইণ্টাৰেষ্ট ধেমালি নেকি ফিক্স ডিপজিটত? তো এইটো এনেই থাকে, আৰু ইণ্টাৰেষ্টেৰে কৰি আছে, মূলধনীৰেতো কৰা নাই। চ' ইণ্টাৰেষ্ট তাতে কোনো লাভ লছ নাই।
চ' সেইখিনিয়ে কথা আৰু চবতকৈ মজাৰ কথা এইটোৱে যে 80% ডিছকাউণ্টত লৈ কিনে আপুনিও সুখী আপুনিও ভাবি আছে কি মই কোম্পানীক লুটি দিলোঁ আৰু কোম্পানীও ভাবি আছে কি মই কাষ্টমাৰক লুটি দিলোঁ চ' দুটা সমান ইয়াত কোনো ডিফাৰেঞ্চ নাই এতিয়া আপোনালোকে মোক জোতা মাৰে নে চেণ্ডেল মাৰে মই গম নাপাওঁ বাছ ছাবস্ক্ৰাইব বাটনটো ক্লিক হ'ব লাগিব কিন্তু লাহেকৈ আৰু কাষত ঘণ্টাটো টিংকৈ বজাই দিবা আৰু ভিডিঅ'টো লাইক কৰিবা আপোনালোকে এটা লাইকৰ কাৰণে মই কি ক'ম মানে তো বলক আজিৰ কাৰণে ইমানে ধন্যবাদ জয় অসম বাই বাই মই যাওঁ এতিয়া অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম